মৰমৰ ছাত্ৰ ছাত্ৰীবৃন্দ, আজি তোমালোকক মই পাৰ্ট অফ পিচ, অসমীয়াত কোৱা হয় পদ, সেই সম্পৰ্কে আলোচনা কৰিম। চোৱা, পাৰ্ট অফ পিচ, পাৰ্টস অফ পিচ। অসমীয়াত কোৱা হয় পদ। অসমীয়াত কোৱা হয় পদ। পাৰ্ট অফ পিচ মানে পদ। পার্ট অফ পিচ নো কি, এই সম্পর্কে আগতে আমি জানি লওঁ। Words used in sentence are called part of piece. সেন্টেন্সত যিবিলাক শব্দ প্ৰয়োগ কৰা হয় সেইবিলাকে হ'ল পাৰ্ট অফ পিচ। পিচ মানে হ'ল এটা কথা, বাট সেন্টেন্স বাক্য। এই বাক্যত যিবিলাক শব্দ ব্যৱহাৰ কৰা হয় সেইবিলাকে হৈছে পাৰ্ট অফ পিচ। এতিয়া এই পাৰ্ট অফ পিচ কেই প্ৰকাৰ? পাৰ্ট অফ পিচ হ'ল ৮ প্ৰকাৰ। এই চোৱা, মই ইয়াত এই ৮ প্ৰকাৰটো সুন্দৰকৈ ইয়াত মই ছবিৰ আকাৰত এটা ড্ৰয়িঙৰ আকাৰত মই বুজাই দিছোঁ। পাৰ্ট অফ পিচ চোৱা, বৰ্ডৰ ফালে চোৱা তোমালোকে। পাৰ্ট অফ পিচ এই ৮ প্ৰকাৰটো কি? নাউন, pronoun, adjective, verb, adverb, preposition, conjunction, interjection. নাউন অসমীয়াত কোৱা হয় বিশেষ্য, pronoun কোৱা হয় সৰ্বনাম, adjective কোৱা হয় বিশেষণ, verb ক্ৰিয়া, adverb হ'ল ক্ৰিয়া বিশেষণ, preposition অব্যয়, conjunction হ'ল সংযোজক অব্যয়, আৰু ইন্টারজেকশন মানে হল অসমীয়াত কোৱা হয় ভাৱবোধক অব্যয়। বুজিলে? এই ৮ প্ৰকাৰৰ পাৰ্ট অফ পিচ আছে। এই ৮ প্ৰকাৰৰ পাৰ্ট অফ পিচ। এতিয়া আহো, প্ৰথম হল ১ নম্বৰ হল নাউন। নাউন অসমীয়াত কোৱা হয় বিশেষ্য। বিশেষ্য, আচ্ছা। নাউন কি? নেমিং word are called noun. নাউন যেনে, উদাহৰণ, এক্সাম্পল, যেনেকুৱা ধৰা ৰাম, শ্যাম, যদু, এই আটাইবিলাক নামেই হৈছে নাউন। নেমিং ৱৰ্ডছ আৰ কল্ড, নাম বুজোৱা পদই হৈছে বিশেষ্য পদ। এতিয়া যেনেকুৱা ৰাম, শ্যাম, যদু ইত্যাদি, এই গেল নাউন। আৰু আহা এতিয়া নেক্সট আহা প্ৰনাউন। প্ৰনাউন মানে হল সৰ্বনাম। প্রোনাউন হল সর্বনাম। প্রোনাউন, এতিয়া আহো প্রোনাউন। প্রোনাউন অসমীয়াত কয় সর্বনাম। সর্বনাম, আচ্ছা। প্রোনাউন কি? words used in presence of noun। নাউনৰ বদলে যিটো ব্যৱহাৰ কৰা হয়, যেনেকুৱা এটা ধৰা
রাম ইজ এ বয়। ইয়াত নাউনটো হ'ল ৰাম। এতিয়া কি ক'লো? হি ইজ এ গুড বয়। এই ৰামৰ বদলে আমি কি লিখিলো? হি লিখিলো। এনেকুৱা হি, শি, দে এইবিলাক হ'ল প্ৰনাউন। বুজিলা প্ৰনাউন? তেনেহ'লে কোনবিলাক প্ৰনাউন? এইবাৰ আহো প্ৰনাউনৰ পাছত আছে তোমাৰ কি? এডজেক্টিভ। অসমীয়াত কোৱা হয় বিশেষণ। বিশেষণ এডজেক্টিভ। এডজেক্টিভ, এডজেক্টিভ বিশেষণ। বিশেষণ, বিশেষণ। এডজেক্টিভ কি? নাউনৰ দোষ গুণ আদি যিটোৱে বুজায় সেইটো হ'ল বিশেষণ। যেনেকুৱা ৰাম ইজ এ গুড বয়। কি হ'ল? ৰাম হিচাপে ৰাম এটা ল'ৰা, তাৰ কি বুজাইছে? তেওঁ এজন ভাল ল'ৰা, গুড। এইবিলাক হ'ল বিশেষণ। বুজিলে এতিয়া? গুড এক্সাম্পল যেনেকুৱা ধৰা গুড, বেড, স্মল, টল, এই যে ব্যৱহাৰ কৰা হয় এইবিলাক হ'ল বিশেষণ। নেক্সট হ'ল ভাৰ। এতিয়া আহো ভাৰ। ভাৰ অসমীয়াত কি কোৱা হয়? ক্ৰিয়া। তোমালোকে ভাৰ ক্ৰিয়া কথাটোৱে গম পাই আছা যে কি বুজোৱা যাব, নহয়? বুজিছেনে নাই? ভাৰ, ভাৰ অসমীয়াত কোৱা হয় ক্ৰিয়া। ক্ৰিয়া অসমীয়াত কোৱা হয় ক্ৰিয়া। যি পদে কাম কৰা বা হোৱা বুজায় সেইটোৱে হ'ল ভাৰ। যি পদে কাম কৰা বা হোৱা বুজায় সেইটোৱে হৈছে ভাৰ। যেনেকুৱা ধৰা আই ইট ৰাইচ, হি ইজ ৰিড, ৰিডিং, হি ইজ ৰিডিং। ইট খোৱা, ৰিড পঢ়া, এই যেনেকুৱা কাম কৰা হোৱা বুজাই আছে নে নাই? ৰিড পঢ়ি আছে, এটা কাম কৰা হোৱা আছে। ইট খাই আছে, এটা কাম কৰা হোৱা বুজাই আছে। এই যে এইবিলাক হ'ল ভাৰ। তাৰ পাছত আহিল কি? এডভাৰ্ব। এডভাৰ্ব কোনটো? এডভাৰ্ব হ'ল ক্ৰিয়া। অসমীয়াত কোৱা হয় ক্ৰিয়া বিশেষণ। এডভাৰ্ব। ক্ৰিয়া বিশেষণ। চোৱা এডভাৰ্ব। এডভাৰ্ব ক্ৰিয়া বিশেষণ। বিশেষণ
ক্রিয়া বিশেষণ অ্যাডভার্ব অ্যাডভার্ব হল ওয়ার্ডস qualifies verb, not only verb but all the part of speech except noun or pronoun. তার মানে ক্রিয়ার স্থান কাল আদি যিবিলাকে বুজায় সেইটোৱে হল ক্রিয়া বিশেষণ বা অন্যান্য পার্ট অফ পিছৰ নাউন আৰু প্ৰনাউন বাদের অন্যান্য যিবিলাক পার্ট অফ পিছ আছে সেইবিলাকৰো সেইটোৱে হৈছে ক্রিয়া বিশেষণ যেনেকুৱা হি ইজ গোয়িং স্লোলি তেওঁ যাই আছে যোৱা কিন্তু একটা ক্রিয়া তার উপৰত তার বুঝাইছে কি স্লোলি কেনেকৈ যাই আছে লাহে লাহে যাই আছে নহয় এই যে স্লোলি এইটা হল ক্রিয়া বিশেষণ এতিয়া আহো প্রিপজিশন প্রিপজিশন অসমীয়াত কোৱা হয় অব্যয় অসমীয়াত কোৱা হ'ব অব্যয় প্রিপজিশন প্রিপজিশন অসমীয়াত কোৱা হয় অব্যয় অব্যয় যিবিলাক পদ নাউন বা প্ৰনাউনৰ আগত বহি এটা অন্যান্য পদৰ লগত সংযোগ স্থাপন কৰি সেন্টেন্সৰ অন্যান্য পদৰ লগত সংযোগ স্থাপন কৰি সেইবিলাকে হৈছে প্রিপজিশন যেনেকুৱা ধৰা হি ইজ রাইটিং with a pen তেওঁ এটা কলমৰ সহায়ত লিখি আছে এই যে উইথ এইটো হল প্রিপজিশন সংযোগ কৰিছে নহয় সেন্টেন্সটোৰ এইখিনিৰ লগত ইটাৰ লগত এটা সংযোগ কৰিছে নহয় উইথে এইটো হল প্রিপজিশন হি ইজ রাইটিং উইথ এ পেন এইটো হল প্রিপজিশন এতিয়া আহো কনজাংশন সংযোজক অব্যয় সংযোজক অব্যয় a word which links other words in a sentence বা of a sentence এটা সেন্টেন্সৰ এটা কিছুমান ওয়ার্ডৰ লগত আন কিছুমান ওয়ার্ডৰ সংযোগ যিটো স্থাপন কৰি সংযোগ স্থাপন কৰি যেনেকুৱা ধৰা 2 and 3 is 5 হল সংযোগ 2 আৰু 3 কৰি কি হল 5 হল এই যে সংযোগ স্থাপনটো কৰিছে এইবিলাক হল কনজাংশন বা সংযোজক অব্যয় নেক্সট আহো ইন্টারজেকশন মানে হল ভাববোধক অব্যয় ইন্টারজেকশন
ভাৱবোধক অব্যয় যিবিলাকে ভাৱ অনুভূতি যিবিলাক ৱাৰ্ডে কৰে সেন্টেন্সত সেইবিলাকে হল ইন্টাৰজেকশন। যেনেকুৱা এলাচ হি ইজ ডেড। হাই তেওঁ ঢুকাল। এই যে সেন্টেন্স বিলাক এইবিলাক হল ইন্টাৰজেকশন, ভাৱবোধক অব্যয়। গম পালা তেনেহলে এতিয়া পাৰ্ট অফ পিচ কাক কয়, পাৰ্ট অফ পিচ কেই প্ৰকাৰ, কি কি, কোনবিলাক পাৰ্ট অফ পিচ, গোটেইখিনি মই তোমালোকক কলো। এতিয়া তোমালোকে বস্তুটো ভালকৈ পঢ়া আৰু মই চাৰ্ট এটা দি দিছো, এই চাৰ্টটো ভালকৈ মনত ৰাখা আৰু কোনটো নাউন, কোনটো প্ৰনাউন, কোনটো এডজেক্টিভ, কোনটো এডভাৰ্ব, প্ৰিপজিশন, কনজাংশন, ইন্টাৰজেকশন এইবিলাক ভালকৈ মনত ৰাখিবা। ধন্যবাদ। এইখিনিয়ে আজি।